দেখা নাপায় সিহঁতে যেনেকৈ মোৰ চলি কেতিয়া পঠাই দিছে এনেকৈ মায়ে আন্ধাৰ শুই আছে মোৰ ল'ৰাই জানো সিহঁতৰ দুটাকে জানো সেনেকুৱা জানো শাস্তি দিয়ে এনে নামতে তাই জন্ম দিছিল কিন্তু সেইটো মানে চলটো মৰি আছিল আৰু মোক দিব তাৰ ইচ্ছা নাছিল আৰু কিছুমান কথা বোলে গম পাইছিল ল'ৰাটো মই শুনা পাইছোঁ তাতেও কৈছে কিছুমানে আৰু আপোনাৰ সেই তাক বোলে ল'ৰাটো বোলে সেই টোপনি মাৰা ঔষধটো খুৱাই দিয়ে মানে কিবা যদি কিবা যদি কাম থাকে সিহঁতৰ তাক বোলে ঔষধ টোপনি মাৰা ঔষধটো খুৱাইকে খুৱাই দিলে দোকানৰ ভিতৰত এনেকুৱা লাগিছে বাচ্চাটো এতে আছে নেকি বুলি এনেকুৱা লাগি যায় কিন্তু এইটোৱে মই প্ৰাৰ্থনা কৰি আছো তাইৰ কাৰণে তাই যেন তাত সিটো 20 বছৰ হ'ল আৰু কিমান ডাঙৰ হৈ গ'লে হয় সেই 20 বছৰৰ হেৰিটো যেন তাই পায় মোক এইটোৱে লাগে মোক মমতাহীন মাতৃ দীপালীক কোনেনো পাহৰিব পাৰে আৰু সেই নৃশংস কাণ্ডৰ আজি এটা মাহ সম্পূৰ্ণ হৈছে আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ গুৱাহাটীৰ পাঞ্জাবাৰীৰ এখন পাহাৰৰ টিলাত আৰু এই পাহাৰৰ টিলাটোতে ঘৰ আছিল সেইগৰাকী কণমানি যাৰ আজি মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰি তেওঁলোকে এই এমহীয়া তেওঁলোকে এই পৰ্ব অনুষ্ঠিত কৰিছে ফটোত দেখুৱাবলৈ আমি সক্ষম হৈছোঁ সেইগৰাকী মৃন্ময় বৰ্মন যিগৰাকী মৃন্ময় বৰ্মন অতি মেধাৱী আৰু নৱোদয় জাতীয় বিদ্যালয়ৰ প্ৰথম স্থানপ্ৰাপক মৃন্ময়ক আজি পুনৰবাৰ আমি সোঁৱৰিব বিচাৰিছোঁ মৃন্ময়ক স্মৰণ কৰি আমি এই বিশেষ যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু এই যাত্ৰাৰ অন্তিমটো বিন্দুত আমি আহি উপস্থিত হৈছোঁ আহি দেখিছোঁ ঘৰখনত এক প্ৰকাৰ আজিৰ দিনটোতো শোকাকুল পৰিৱেশ আৰু ইয়াৰ ওচৰ চুবুৰীয়া আয়তীসকলে আহি নাম প্ৰসংগৰে নেদেখাজনৰ ওচৰত সেই কণমানি 9 বছৰীয়া মৃন্ময়ৰ আত্মাৰ সদ্গতি আৰু তেওঁক স্মৰণ কৰি কিছু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা আগবঢ়াইছে আত্মীয়সকল আছে প্ৰথমে মই কথা পাতিব বিচাৰিছোঁ মৃন্ময়ৰ পিতৃ বিকাশ বৰ্মনৰ সৈতে অলপ যদি উঠি দিয়া পুনৰ আমি মনত পেলাব লগা হৈছে সেই অভিশপ্ত দিনটো এতিয়াও জিতুমণি দীপালী বন্ধ কোঠাৰ কোঠৰীত আবদ্ধ হৈ আছে জেলত আছে কি ক'ব আজিৰ দিনটোত এমাহ হৈ গ'ল এইটো দিনটোত এতিয়া কম কি এতিয়া মোৰতো ক'ব লগা এটাই যে যি কৰিল এতিয়া আৰু মাকে যি কৰিলোঁ কামটো এতিয়া সেই হিচাপে সিহঁতক শাস্তিটো দিব লাগে এতিয়া বাকীটো হোৱাটো হৈয়ে গ'ল এতিয়াতো ঘূৰাই আনিব নোৱাৰোঁ মই কিন্তু সিহঁতে যোনখিনি কাম কৰিছে জানো আৰু জানো সিহঁতে যদি বেলেগ মানুহজনক কৰিব নোৱাৰে আৰু সিহঁতে জানো বাহিৰজনক ওলাব নোৱাৰে আৰু যদি ওলাই যায় তেতিয়াহ'লে সিহঁতে মানে আৰু কিছুমান কাম কৰি দিব সিহঁতে কিন্তু নিজৰ চলিক মাৰিছে যিহেতু তেতিয়াহ'লে আৰু বেলেগ সিহঁতে নাচায় কোনোদিন সেইকাৰণে সেই মোৰ মতে এইটো সিহঁতক জানো সোমাই থৈ দিয়ে আৰু কাৰাগাৰত মানে একদম সোমাই দিয়ে আৰু পোহৰ জানো দেখা নাপায় সিহঁতে যেনেকৈ মোৰ চলি কেতিয়া পঠাই দিছে এনেকৈ মায়ে আন্ধাৰ শুই আছে মোৰ ল'ৰাই জানো সিহঁতৰ দুটাকে জানো সেনেকুৱা জানো শাস্তি দিয়ে এটা ট্ৰলি বেগৰ ভিতৰত উদ্ধাৰ হৈছিল হত্যাকাণ্ড সংঘটিত কৰি বিভিন্নভাৱে নাটক ৰচনা কৰি দীপালী আৰু জিতুমণিয়ে ৰচিছিল কেইবাখনো নাটক নিৰুদ্দেহৰ এজাহাৰ দিছিল দিছপুৰ থানাত গৈ আপোনাক লগত লৈ বেলতলা বজাৰ ঘূৰাই পকাই বিচাৰি ফুৰাইছিল কেনে মানসিকতা হ'ব আপুনি ভাবক আপোনাৰ পত্নী আছিলে এসময়ত এইটোতো হয়ে কিন্তু মৃন্ময় আপোনাৰ নিজৰ সন্তান কিন্তু তাই কিন্তু এইটো কথা বুজি নাপালে মানে তাইৰ সন্তান নহয় এনে লাগিছে মোৰ এনে নামতে তাই জন্ম দিছিল কিন্তু সেইটো মানে চলটো মৰি আছিল আৰু মোক দিব তাৰ ইচ্ছা নাছিল আৰু কিছুমান কথা বোলে গম পাইছিল ল'ৰাটো মই শুনা পাইছোঁ তাতেও কৈছে কিছুমানে আৰু আপোনাৰ সেই তাক বোলে ল'ৰাটোক বোলে সেই টোপনি মাৰা ঔষধটো খুৱাই দিয়ে মানে কিবা যদি কিবা যদি কাম থাকে সিহঁতৰ তাক বোলে ঔষধ টোপনি মাৰা ঔষধটো খুৱাইকে খুৱাই দিলে দোকানৰ ভিতৰত সেনেকুৱা কৰে আৰু তাই এইবিলাক মই শুনা পাইছোঁ তাকে জয় নগৰত তাই কিন্তু ঠিক কোন মাতৃয়ে এইদৰে নৃশংসৰ পিনে ঠেলি দিব পাৰে নিজ সন্তানক আমি উচুপি উঠিছিলোঁ আৰু আজি আপোনাকো মই এবাৰ সেইসমূহ যদি দৃশ্য হয়তো মই মুহূৰ্তত স্ক্ৰীণত দেখুৱাবলৈ সক্ষম হ'ম সেই অভিশপ্ত দিনটোৰ কথা প্ৰচণ্ড ধুমুহা বৰষুণ তাৰে মাজতে গুৱাহাটীৰ বশিষ্ঠৰ এটা নিৰ্জন ঠাইত উদ্ধাৰ হৈছিল এটা ট্ৰলি আৰু সেই ট্ৰলিটোৰ ভিতৰতে সেই কণমানিৰ নিথৰ দেহ উদ্ধাৰ হৈছিল খুব পৰিকল্পিত আছিল গোটেই হত্যাকাণ্ড আপুনি এগৰাকী মাতৃ বাইদেউ কি ক'ম মই আৰু ক'ব নোৱাৰোঁ ভাষা নাই তাক শাস্তি দিয়ক যিমান পাৰে শাস্তি দিয়ক বেলেগ মাতৃ এজনীও ভয় কৰে এনেকুৱা কৰাৰ আগত আৰু একো ক'ব নোৱাৰিম বহুত দুখ লাগে সহ্য নোহোৱা এই মাৰাৰ কেইদিন আগতো আমাৰ ঘৰত আহিছে ল'ৰাটো দেখাতো ইমান ধুনীয়া তাই কেনেকৈ কৰিলে এইটো কাম তাত আত্মাটোৱে একো মানে আৰু নকওঁ মই আৰু
একাংশ ইয়াত দেখিছোঁ আয়তীসকল স্থানীয় মহিলাসকল তেওঁলোকেও আজি সেই অভিশপ্ত দিনটো পাহৰিব পৰা নাই এইটো চকু কিছু হেমি গৈছে আপোনাৰ এগৰাকী মাতৃ ধৰক তথাপিও আজি আমি স্মৰণ কৰিছোঁ কি কম মানে দুখতে মানে কথা ওলায়ে নাহে তাৰ মানে সিহঁত দুটাক পুৰা শাস্তি দিব লাগে আৰু মানে ফাঁচিয়ে দিব লাগে আৰু সিহঁতক সেই ফাঁচি দিলেহে মানে আমি তাৰমানে অন্তৰে মানে শান্তি পাব আৰু ল'ৰাটো বহাগ বিহুত আমাৰ এতিয়া ধেমালি ফূৰ্তি কৰি গৈছে সেই ল'ৰাটোৰ আজি আমাক মানে প্ৰসাদখিনি খাবৰ কাৰণে আমাৰ সাহস নাই আমাৰ মানে মহিলাখিনিৰ সেইটো কাৰণে মানে আৰু কি ক'ম আৰু সিহঁতক মানে শাস্তি দিব লাগে যেনেকুৱাকে ল'ৰাটোক মাৰিছে সিহঁতেও এনেকৈ শাস্তি পাব লাগে মোৰ আইতাক উচুপি উঠিছে আপুনি বহু ধেমালি নাতিৰ সৈতে আপোনাৰ মনত পৰিব আজিৰ দিনটোতো বেছিকে কি ক'ম বাবা মইতো এনেকুৱা লাগিছে বাচ্ছাটো ইয়াতে আছে নেকি বুলি এনেকুৱা লাগি যায় কিন্তু এইটোৱে মই প্ৰাৰ্থনা কৰি আছো তাইৰ কাৰণে তাই যেন তাত সিটো 20 বছৰ হ'লে আৰু কিমান ডাঙৰ হৈ গ'লে হয় সেই 20 বছৰৰ হেৰিটো যেন তাই পায় মোক এইটোৱে লাগে মোক বাচ্ছাটোৰ 20 বছৰ হোৱা গ'লে মোৰ এইটোৱে লাগে তাই শাস্তি ভালকে পাব লাগে আৰু যিখিনি মোৰ ল'ৰাক তাই কষ্ট দিছে সেইটো যেন তাই তৰ্পি তাইও পায় আৰু বাচ্ছাটোৰ খিনিও পায় তাই মোৰ এইটোৱে হেৰি আৰু কণমানিৰ নিথৰ দেহ পষ্টমৰ্টম ৰুমত আছিলে আপুনি বাহিৰত খুব আৱেগিক হৈ পৰিছিল মোৰ মনত পৰে সেই মোৰ দৃশ্য এমাহ হৈ গ'ল আজি তথাপি তাক পাৰিবা নোৱাৰি আজিও তাৰমানে সি ইমান ধুনীয়াকৈ মাত বোল কৰে সি কোনোদিন বেয়াকৈ কাকো কোৱা নাছিল আৰু তাৰ কাৰণে সি নমৰিলৈ যদিহে ই আনাতে তাই ব্লেকমেইল নকৰে তাই কেৱল এক কৈ যদি তই বাচ্ছাটো ৰাখি দিয়া তোক মই কেছ দিম দুবাৰমান তাক বিনা কাৰণত জেলত ভৰাই দিছিল দুবাৰ গৈছি দুবাৰৰ মাজত আমি একবাৰ আহি পেলাই মোৰ ৱাইফে যাই পেলাই তাক লৈ আহিছিল 100 ডাইল কৈছিল মাজত ই সোমাইছিলে ই সোমাৰ পিছত যেতিয়া গম পাইছে যে তাৰ মাজতে এটা আছে শুনি সেইটোৰ কাৰণত ই বেয়া পাই পেলাই তাই কিবা কাৰণে কৈ নাওমান কিবা ক'লে তাই বেয়াকে হেৰি কৰি তই বহুত ওচৰৰে আপুনি ইয়াৰে নহয় মোৰ নিজৰে ওচৰৰে কি ক'ব আপুনি মায়ক দেউতাকে তাৰমানে এতিয়া যোনটো মাকে মাৰিছে তাক শাস্তি দিয়াটোৱে ভাল হ'ব চবৰে মনৰ দুখ হ'ব নিজৰ ল'ৰাটো আৰু নিজৰ মায়েকে যদি পুতেকক যদি মাৰিব পাৰে তেতিয়াতো বেলেগকো মাৰিব পাৰিব সেইকাৰণে তাক শাস্তি দিয়াই ভাল হ'ব সেইটোৱে জানো আৰু দিছপুৰ থানাৰ বাহিৰত কিন্তু কোৱা হৈছে যে মই সন্তানক মাৰা নাই কান্দি কান্দি এখন নাটক দেখুৱাইছিলে তাই নাই অভিনয় কৰিছে দীপালীয়ে ৰাজবংশীয়ে যে অভিনয় কৰিছে নিজৰ জন্ম দিয়া বাচ্ছাটোক তাই মাৰছি তাই কেনেকুৱা মাতৃ হ'ব তাই আমিওতো মাতৃ এটা আমাৰ 10 মিনিট নহ'লে আমাৰ নিজৰ বাচ্ছাটোক বিচাৰি থাকোঁ তাই জন্ম দিয়া মাতৃ হৈ পেলাই তাই কেনেকৈ মাৰিছে অত্যাচাৰ কৰিছে তাই যেনেকৈ বাচ্ছাটোক মাৰিছে তাই সেনেকৈ শাস্তি পাব লাগিব 20 বছৰ তাই কাৰাদণ্ড হ'ব লাগিব তাই যাবত জীৱন তাই কাৰাদণ্ড হৈ থাকিব লাগিব তাই এটা নিষ্ঠুৰ তাই মাতৃ তাই সেইটো অলপো তাই তাৰমানে মমতা নাই দুখ নাই তাই নিজৰ সন্তান এটা নিজে মাৰি ফেলে তাই সেই কৰিছে তাই অলপো দুখ নকৰে তাই নিজৰ সন্তানৰ লগত আৱেগিক হৈ পৰিছে আৰু ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং আছে মোৰ লগত এই মুহূৰ্তত আৰু আমি খুব কষ্ট কৰি আমি এই যাত্ৰা এই স্থানত আহি উপস্থিত হৈছোঁ আৰু আহি ইয়াত যিটো পৰিৱেশ দেখিছোঁ সঁচাকৈ আমিও মৰ্মাহত হৈ পৰিছোঁ আজি এটা মাহ সম্পূৰ্ণ হ'ল মৃন্ময়ৰ সেই নৃশংস ঘটনাৰ মৃন্ময় আমাৰ মাজত নাই তথাপিও প্ৰতিজন দৰ্শকে এয়াই কামনা কৰক নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে মৃন্ময় য'তে থাকক কুশলে থাকক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ